শিৱসাগৰত বিশাল জোৰ সমদল শিৱসাগৰত টাই আহোম যুৱ পৰিষদ অৰ্থাৎ টাইপাৰ উদ্যোগত এই জোৰ সমদল শিৱসাগৰ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা শিৱসাগৰ নগৰলৈ এই বিশাল সমদল অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এক দীৰ্ঘদিনীয়া আন্দোলন চলি আছে য'ত মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনজাতিয়ে এই স্বীকৃতি নিদিয়াৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে নিৰ্বাচনৰ সময়ত চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যদিও কোনো সুফল নাপায় যদি ২৫ নৱেম্বৰৰ ভিতৰত চৰকাৰে একো নকৰে নতুন ৰাজনৈতিক চিন্তা চৰ্চা কৰাৰ পোষকতা কৰিছে বহু শতাধিক লোকে শিৱসাগৰ ৰাজপথ উত্তাল কৰি তোলে চাওক বিগত ৩টা দশক ধৰি টাই আহোম লোকসকলে জনজাতিকৰণ বিচাৰি আছে কিন্তু এখন চৰকাৰেও কিন্তু আমাক জনজাতিকৰণ প্ৰদান কৰা নাই গতিকে এই ক্ষেত্ৰত আমি আজি জোৰ সমদল কাৰ্যসূচীৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ আমি কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা আহিলা নহয় আমি ৰাজনৈতিক পাশা খেলৰ গুটি নহয় গতিকে কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিব বিজেপি আমাক প্ৰতাৰণা কৰিব বাৰে বাৰে প্ৰত্যেকটো ৰাজনৈতিক দলে আমাক প্ৰতাৰণা কৰি থাকিব এই আমি সহ্য কৰা নহ'ব আমি দেখিলোঁ যে কংগ্ৰেছে আমাক প্ৰতাৰণা কৰাৰ বাবে কংগ্ৰেছে আমাক জনজাতিকৰণ নকৰাৰ বাবে কংগ্ৰেছক ২০১৪ চনৰ পাছত টাই আহোম ৰাইজে বা ৬ জনগোষ্ঠীয় ৰাইজে প্ৰত্যাখ্যান কৰি আহিছে আজি বিজেপি দল চৰকাৰলৈ অহাৰ পাছত আমি আশাবাদী আছিলোঁ যে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব কিন্তু আমি আজি তাৰিখত দেখিছোঁ যে বিজেপি দলেও যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে প্ৰতিশ্ৰুতি আমাক পূৰণ কৰা নাই ২০১৯ চনত তেওঁলোকে ৰাজ্যসভাত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক আনিছিলে আমি তেতিয়া অতিশয় উৎফুল্লিত হৈছিলোঁ কিন্তু সেই সময়তে গঠন কৰি দিয়া মন্ত্ৰী গোটে আজিলৈকে প্ৰতিবেদন নিদিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৫ নৱেম্বৰত এই প্ৰতিবেদনখন অসম বিধানসভাত আলোচনা কৰা হ'ব বুলি কৈছে কংগ্ৰেছে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিছে যে বৰ্তমানৰ স্বীকৃত জনজাতিসকলে আপত্তি নকৰাকৈ বা ক্ষতি নকৰাকৈ টাই আহোমকে ধৰি ৬ জনগোষ্ঠীয় জনজাতিকৰণ পাব এই ক্ষেত্ৰত তেওঁলোকে বিধানসভাত প্ৰস্তাৱ ল'লে যাৰ কাৰণে আমাৰ জনজাতিকৰণৰ পথটো ৰুদ্ধ হ'ল গতিকে এই পথ মুকলি কৰিবলৈ আমি বিজেপি দলক আমি আহ্বান জনাইছোঁ নহ'লে কংগ্ৰেছক যি ধৰণে প্ৰত্যাখ্যান কৰিছিলে বিজেপি দলকো ৰাইজে প্ৰত্যাখ্যান কৰিব শিৱসাগৰৰ পৰা মুস্তাবিল আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় ২০ বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় ৪০,০০০ ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696